সমূহ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ঠাইত আহি তেখেতসকলে যিটো জানিব বিচাৰিছে, যিটো লেণ্ডৰ পিজিআৰ লেণ্ডৰ বিষয়ে জানিব বিচাৰিছে, আমি নিশ্চয়কৈ আমাৰ জ্ঞাতখিনি আমি জনাব বিচাৰিছোঁ। আমি বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত সৰ্থেবাৰী ৰাজহুৱা চক্ৰৰ গড়িয়া চতলা গাঁও এখন বহুত পুৰণি গাঁও আৰু পূৰ্বজন্মৰ পৰাই আমাৰ গাতে লাগি থকা গাদেহলি পাম আৰু লগত আমাৰ বৰগপা বিলৰ যিখিনি পিজিআৰ লেণ্ড আছিলে, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ গাতে লাগি থকা বৰগপা গাঁৱৰ পূৰ্বপুৰুষসকলে অসমীয়া গাঁও আৰু আমাৰ গাঁওখন হৈছে অসমীয়া মুছলমান খিলঞ্জীয়া মুছলমান গাঁও আৰু ইয়াৰ গাতে লাগি থকা গাদেহলি পামৰ যিখিনি পিজিআৰ লেণ্ড আছিলে সেইখিনি হয়তো পূৰ্বজন্মৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে খাই গৈছে। সেই হিচাপে আমাৰো কিছু দখলত আছিল যদিও আমি কেইবছৰমানৰ পৰা জানিব পাৰিছোঁ বা দেখি আছোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ লোক আহি তাত বসতি স্থাপন কৰিছিলে। প্ৰথমতে হয়তো 10-15 ঘৰ আহিছে, এতিয়া দেখিও প্ৰায় 2000-3000 ঘৰ আৱৰি ধৰিছে। তাত আমি জানিব পৰা মতে এটা সময়ত 10 ঘৰ নে 15 ঘৰ মানুহ হওক, অনুমানিক আমি নাজানো, অনুমানিক 10-15 ঘৰ মানুহক চৰকাৰে এলটমেণ্ট দিছিলে আৰু তাৰ পৰা বৃদ্ধি হৈ এতিয়া প্ৰায় 2500 ঘৰ হৈ গৈছে। আৰু এনেকৈ আৱৰি আহিছে যে গোটেই বিলটো আগ্ৰাসন কৰি পেলাইছে। এইটো আচলতে কোনো এলটমেণ্টৰ মাটি নাছিল, এইটো পিজিআৰ লেণ্ড আছিল। পিজিআৰ লেণ্ডখিনি তেওঁলোকে আৱৰি ধৰিছে আৰু আগ্ৰাসনটো তেওঁলোকে একেবাৰে খিলঞ্জীয়াৰ প্ৰতি আগ্ৰাসন হৈ উঠিছে। সেয়েহে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে তেখেতে যি অভিযান চলাই আছে বিভিন্ন জেগাত বিভিন্ন ঠাইত, সেই হিচাপে আমাৰ ইয়াতো প্ৰায় 200 বিঘা মাটি এনেকুৱা পিজিআৰ মাটি আছে। তেখেতৰ যাতে আমাৰ এইখিনি মাটি মুক্ত কৰি যিকোনো কামত আমাৰ এই খিলঞ্জীয়া লোকসকলক এটা যিকোনো কাম কৰাৰ সুবিধা দিব বুলি আমি আশা ৰাখিছোঁ আৰু নিশ্চয় তেখেতে এই কথাখিনি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতি লক্ষ্য ৰাখি কৰি যাব বুলি মই তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। লগতে এই পিজিআৰ লেণ্ডত আমাৰ গড়িয়া চতলা গাঁও উন্নয়ন সমিতিৰ নামত দুটা অমৃত সৰোবৰ পুখুৰীও খান্দাৰ তেখেতসকলে অনুমতি দিছিলে আৰু সেই হিচাপে অমৃত সৰোবৰ পুখুৰী দুটা খন্দা হৈছিলে। সেই অমৃত সৰোবৰ পুখুৰী দুটা খন্দাৰ সময়তো এই বিশেষ সম্প্ৰদায়ৰ লোকখিনিয়ে আমাক যিখিনি বাধা বিঘিনি কৰিছিলে, হয়তো সেই সময়ত SDC ত্ৰিদীপ কুৱাৰ ডাঙৰীয়াই তেখেতে আগভাগ লৈ আমাক এই পুখুৰী দুটা খন্দাত সহায় কৰিছিলে। তেখেতকো আমি এই চকুতে ধন্যবাদ জনাইছোঁ আৰু হয়তো আমি জানিব পাৰিছোঁ তেখেতৰ প্ৰতি তেখেতে হয়তো মৃত্যুবৰণ কৰিছে বিশেষ ৰোগত। তেখেতৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদিছোঁ, তেখেতৰ আত্মাই শান্তি পাওক বুলি আমি আশা ৰাখিছোঁ। শেষত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাম, এই যি অভিযান এই মানে আপোনাৰ বেদখলমুক্ত যি অভিযান, এই অভিযান যাতে আমাৰ ইয়াতো কৰি এইটো অব্যাহত ৰাখি আমাৰ এই যিখিনি পিজিআৰ লেণ্ড আছে সেইখিনিও যাতে বেদখলমুক্ত কৰে, এইটোৱে মোৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ থাকিল। ধন্যবাদ। মই বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহুৱা চক্ৰৰ অন্তৰ্গত গড়িয়া চতলা গাঁৱৰ বাসিন্দা হয়। মই আজিৰ এই চেনেলৰ যোগেদি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ সৰ্থেবাৰী ৰাজহুৱা চক্ৰৰ অন্তৰ্গত গড়িয়া চতলা গাঁৱকে ধৰি আমাৰ এটা দৌলাহালৰ পৰা নলবাৰী জিলাৰ দৌলাহালৰ পৰা বৰগপা বিললৈ পিজিআৰ লেণ্ডৰ প্ৰায় 200 বিঘা মাটি আছে আৰু আমি দেখা পাইছোঁ এই পিজিআৰ লেণ্ডত এই 200 বিঘাৰ মাটিৰ কাষেৰে আমাৰ এটা বিল গৈছে
আৰু এই বিলটোৰ ওচৰে পাজৰে মানে বহুত মানুহে অচিনাক্ত মানুহে বেদখল কৰি আছে। বিলৰ পাৰে পাৰে আপোনালোকে দেখা পাইছে বা আমি দেখা পাইছোঁ বিলৰ আশে পাশে বিলৰ চাইডে মানে তেখেতসকলে মছজিদ বনাইছে, কবৰস্থান বনাইছে আৰু নানান ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত বনাইছে। আৰু তেখেতসকলে সেই বিলটো মানে কি কৰিছে, খান্দি কেনে পুখুৰী বনাই আছে। মানে এনেকুৱা বহু ধৰণৰ তেখেতসকলে অনুষ্ঠান প্ৰতিষ্ঠান কৰি বেদখল কৰি আছে। আমি 2023 চনত 13 মে তাৰিখে আমি সৰ্থেবাৰী ৰাজহ চক্ৰ বিষয়াৰ ওচৰত এই বিষয়ে আমি কমিটিৰ তৰফৰ পৰা আমি এখন এপ্লিকেশ্যন দিছিলোঁ যে আমাক বেদখল মুক্ত, আমাৰ যিখন বিল আছে বেদখল মুক্ত কৰিব লাগে। আৰু তেখেতসকলে এতিয়ালৈকে কোনো ব্যৱস্থা আমি লোৱা দেখা পোৱা নাই। গতিকে আমি অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে যে তেখেতে আমাক এই বেদখল মুক্ত কৰি আমাৰ সমাজৰ তথা আমাৰ অসমীয়া মানুহৰ মানে সহায় কৰিব। কাৰণ এতিয়া এনেকুৱা আগ্ৰহণ হৈছে, এই যিটো আমি বিশেষ সম্প্ৰদায়ৰ মানুহবিলাকে আমাক বেদখল কৰিছে, তেখেতসকলে যিবিলাক আগ্ৰহণ কৰিছে, লাহে লাহে আমাৰ গাঁওবিলাক মানে গোটেই গাঁৱৰ মাটিবিলাক দখল কৰি আহি আছে। গতিকে আমি এনেকুৱা এটা চাপত পৰিছোঁ যেন আমি ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালী, ডেকা বন্ধু বা আমাৰ সকলো মানুহে ইয়াৰ পৰা যেন উঠি যাব লগা পৰ্যায় আহি আছে। গতিকে আমি বহুতবাৰ চেষ্টা কৰিছোঁ, কিন্তু আমি সফল হ'ব পৰা নাই। গতিকে আমি যিহেতু দেখা পাই আহিছোঁ, আমি এগৰাকী দক্ষ মুখ্যমন্ত্ৰী পাইছোঁ, শ্ৰদ্ধাৰ হিমন্ত বিশ্ব ডাঙৰীয়া। আমি তেখেতৰ ওপৰত অগাধ বিশ্বাস আছে। গতিকে আমি আশা কৰিছোঁ যেনেকৈ বেদখল মুক্ত তেখেতে কৰি আছে, আমাৰ এই এৰিয়াৰ পৰাও আমাৰ যিখিনি আমাৰ মাটি বেদখল কৰি আছে, চৰকাৰী মাটি বেদখল কৰি আছে, সেইখিনিকো যাতে অতি সোনকালে উচ্ছেদ কৰে আমি তেখেতক অনুৰোধ কৰিছোঁ। ধন্যবাদ। জনাইছোঁ আমাৰ গৰিয়াচতলা গাঁৱৰ বগীত্ৰী লেটৰ ওচৰত 200 বিঘা মাটি, প্ৰায় 200 বিঘা মাটি বেদখল হৈ আছে। তাকো পূৰ্ববংগীয় মুছলমানে বেদখল কৰি আছে। এইখিনি বেদখল হোৱাৰ কাৰণে আমাৰ বৰঘোপা, চিনাদি, গৰিয়াচতলা গাঁৱৰ পানী ওলাই যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। লগতে সেই আমাৰ বৰঘোপা বিলৰ পূব পাৰে গোটেই বেদখলকাৰীয়ে দখল কৰিছে, পশ্চিম ফালেও দখল কৰিছে। এইখিনি উচ্ছেদ কৰাৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে উচ্ছেদ কৰি আমাৰ বৰঘোপা, চিনাদি, গৰিয়াচতলা গাঁৱৰ বাসিন্দাক গাঁৱৰ বাসিন্দাক যাতে সহায় সহযোগ কৰে। লগতে আমাৰ গৰিয়াচতলা গাঁৱৰ এটা মহৎ উপকাৰ হ'ব বুলি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।